খুৰি গৈছে গৈ পেলাই মোক কৈ আছে যে ফোন এটা মাৰি দিয়াচোন ল'ৰাৰ ওচৰলৈ পিছত মাৰি দিছোঁ পিছত কথা পাতি আছে ল'ৰাৰ লগত কথা পাতি আছে যে এইটো ঘৰৰ পৰা পইচা বোলে আছিলে লৈ পেলাই গুচি গ'ল পইচা হ'ব পাৰে কাৰণ তেখেতটো CSP কৰে CSP কৰে কিমান টকা নিছে গম পাইছোঁ মানে আমি শুনিছোঁ সিহঁতৰ ঘৰত বোলে 1 লাখ আছিলে তাত বোলে 60,000 আছিলে 1,60,000 টকা লৈ গৈছে না এতিয়া বোৱাৰীজনী পলাই গ'ল বেলেগৰ লগত পৰকীয়া প্ৰেম কৰে নেকি আমিতো নাজানো আমি কাম কৰা মানুহে CSP কৰিলে মই CSPতে বহি আছোঁ পিছত মায়ে কল কৰিছে মিস্ত্ৰী মোবাইল দি পাছফালে মিস্ত্ৰী কাম কৰি আছে পেলাই ফোন মাৰিছে মিস্ত্ৰী মোবাইল দি যে এই কি হ'ল এই ঘৰত বোৱাৰীজনী পলাই গ'ল মা মানে ঘৰতে আছিলে মা মানে পিছাৰিত আছে পিছাৰি কিনাৰত আছে তাত মানে ছাগলী লৈ গৈছে সৰু বাচ্চা এটা আহি কৈছে যে যিজনী বোৱাৰী আছে বোৱাৰীজনী নাই ঘৰৰ তলাটো ভঙা আছে গড্ৰেজত তেতিয়া মায়ে ফোন কৰিছে ইমাৰ্জেঞ্চি ঘৰত আহিব লাগে পিছত মই অলপ পিছত ঘৰত আহিছোঁ আহি চাইছোঁ মোৰ গড্ৰেজত পইচা নাই মই ইয়াত 1,15,000 টকা থৈছিলোঁ আপোনাক বোৱাৰীজনী গম পাইছিলে যে আপুনি টকা উঠাই আনিছিলে ইমান টকা গমেই পায় মই CSP কৰোঁ ন ডেইলি পইচা আনো বোৱাৰীৰ হাতত দিওঁ কেতিয়াবা মাৰ হাতত দিওঁ বেগটো ইয়াতে সোমাই থয় ন চবেই জানে ইয়াত পইচাখিনি থওঁ CSP পইচাখিনি থওঁ আৰু মই পইচাখিনি পৰহি দিন আনিছোঁ 4 লাখ টকা উঠাই মই 1,15,000 টকা খুচুৰা পইচাখিনি ইয়াত ৰাখি 1,15,000 টকা 3 লাখ টকা মোৰ CSPতে আছে এতিয়াও আছে CSPতেই 1 লাখ টকা চাগে মানুহ উইড্ৰল কৰিছে লৈ গৈছে বাকীখিনি পইচা মোৰ দোকানতে আছে তেনেকৈ লৈ যোৱাৰ পিছত এতিয়া আহি চাইছোঁ যে মোৰ ইয়াৰ পৰা 1 লাখ টকা লৈ গ'ল 15,000 টকা থৈ গৈছে খুচুৰাখিনি আৰু 1 লাখ টকা ল'ল আৰু দাদাৰ যিটো দোকান আছে হাৰ্ডৱেৰ দোকান দাদাৰ পৰা 60,000 টকা লৈ সৰু বাচ্চা এটা আছে 1.5 বছৰ এইটো বাচ্চা সহ লৈ পলাই গুচি গ'ল আগতে আৰু দুবাৰ পলাই গৈছে তেতিয়া পইচা নিয়া নাছিলে সেইখিনি গাঁওবুঢ়াও জানে ৰাইজেও জানে সমাজৰ মানুহেও জানে আশে পাশে মানুহক সুধিলেও গম পাব কিন্তু এতিয়া যে গৈছে পইচা পাতি চব লৈ গুচি গৈছে এতিয়া আপোনালোকে এজাহাৰ কৰিছে জাননী দিছে নেকি মৈৰামাৰী থানাত আমি এজাহাৰ জাননী দিছোঁ আমাৰ পইচাখিনি লাগে আৰু এতিয়া এইজনী বোৱাৰী যে 3-4 বাৰ পলাই গৈছে কিয় পলাই যায় সেইখিনি বোৱাৰীজনীৰ বাপেকৰ ঘৰ কোনখিনিত আছে লাওখোৱা চামগুৰি লাওখোৱা তাত খবৰ কৰিছে না আপোনালোকে তাত খবৰ কৰিছোঁ তেখেতৰ দেউতাকে কৈছে ইয়াত এতিয়া অহা নাই আহি আছে মই গম পাইছোঁ আহি আছে যদি আহি আছে মই 3 দিন পিছত লৈ যাম তেনেকৈ কৈছে আৰু মাকক সুধিছোঁ মাকে কয় যে মইতো নাজানো কিন্তু মাক কেইদিনমান আগতে আমাৰ পৰা গৈছে পৰহি দিন মাক গৈছে আজি ছোৱালীজনী পলাই গৈছে এতিয়া প্ৰশাসনক কি আহ্বান জনাব এতিয়া প্ৰশাসনক এটাই আহ্বান জনাওঁ যে মই এটা বেংকৰ মানুহ মই বেংকৰ পইচা এইটো ৰাইজৰ পইচা মোৰ পইচা নহয় এইখিনি পইচা মই ৰাইজক সমজাই দিব লাগিব তেতিয়াহ'লে এইখিনি পইচা মোক ৰিকভাৰী কৰি দিব লাগে আৰু মোৰ দাদাৰ যিটো 60,000 টকা নিছে তেওঁ দুখীয়া মানুহ গমেই পায় চবেই দোকান চোকান পোহাৰ কৰি খায় সেইখিনি পইচাও মোক উভতাই দিব লাগে আৰু এইটো বোৱাৰীজনী যে মাজে মাজে পলাই যায় পইচাখিনি লৈ পলাই যায় সেইটো এটা সঠিক তদন্ত কৰি এইটো মীমাংসা কৰি দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত